আমাৰ এটি সৰু পিকনিক খোৱা হৈছিলে আৰু এই পিকনিকত মানে আমাৰ চিকেন খাবলৈ লোৱা হৈছিলে ভাতৰ লগত কিন্তু কম মিঠাতেলতে ইমানখিনি মাংসৰ কি ধৰণেনো ৰান্ধিছিল বা ৰন্ধা হৈছিল তাকে অকমান দেখাবলৈ পাইছিলো চাওকচোন আমাৰ 1 মিনিটৰ এই সৰু ভিডিঅ'টো আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে মছলা গুড়ি ধনিয়া গুড়ি জিৰা গুড়ি জলকীয়া গুড়ি অৱশ্যে পিয়াজ নিদিলে মাংসৰ খাবলৈ একেবাৰে ভাল নালাগিব নহয় জানো বাৰু সকলোৱে জানে আমি আপুনি হওক বা মই বা আমাৰ ঘৰত বা আপোনাৰ ঘৰত সকলোৱে জানে কিন্তু আজি এই চিকেন কাৰীকণ খাবলৈ ইমানেই তৃপ্তিদায়ক হৈছিল নহয় কেতিয়াবা সময় সুবিধা পালে আপোনালোকে আমাৰ নিচিনাকৈ এনেকৈ কম মিঠাতেলত মাংস ৰান্ধি খাবলৈ চেষ্টা কৰি চাবচোন কিয়নো আমাৰ স্বাস্থ্যৰ কাৰণে বেছিকৈ মিঠাতেল খোৱাটো একেবাৰে উপযোগী নহয় অৰ্থাৎ অনুপযোগী বুলি ক'ব পাৰি সেয়ে যিমানে মানে তেল কমকৈ খাব পাৰি সিমানে আমাৰ স্বাস্থ্যৰ পক্ষে ভাল কিন্তু ভালদৰে সিজাই খাব লাগে লাগিলে আমি বইলে খাওঁ কিন্তু আমি ভালদৰে সিজাই খাব লাগে আজি আমাৰ এই